হয় ৰাজীৱ চক যোৱা দুটা বছৰে আচলতে ডিব্ৰুগড়ত 10জনকৈ খালিস্তান সমৰ্থিত যিটো বিদ্ৰোহী ইয়াত বন্দী হৈ আছে আৰু তেওঁলোকৰ যিটো মুখ্য অমৃতপাল সিং তেখেতৰ সৈতে ইয়াত 10জনকৈ কাৰাবন্দী হৈ আছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু সেই 10জনৰ ভিতৰত 7জনক ইতিমধ্যে ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা পাঞ্জাৱ কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে এই কাৰণে যে পাঞ্জাৱৰ যি আপ চৰকাৰ সেই আপ চৰকাৰে এই 7জনৰ বিৰুদ্ধে আৰু তেওঁলোক যিহেতু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত যিহেতু বন্দী হৈ আছিল আৰু এই 7জনৰ বিৰুদ্ধে বা 7জনৰ বাবে যি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ যিটো ম্যাদ সেই ম্যাদ আৰু বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাঞ্জাৱ চৰকাৰে যাৰ পৰিপ্ৰেক্ষিতত 7জনকৈ কাৰাবন্দীক যিহেতু পাঞ্জাৱলৈ আজি লৈ যোৱা হ'ব আৰু তেওঁলোক হৈছে দলিত সিং কালচি কুলৱন্ত সিং ঢালিৱালা গুৰমিত সিং বুকানৱালা হৰজিত সিং ভগৱন্ত সিং আৰু গুৰিন্দৰ পাল সিং আৰু ইয়াৰ বিপৰীতে অমৃতপাল সিং পাপলপ্ৰীত সিং আৰু ভৰিন্দৰ পাল সিং জোহালক ডিব্ৰুগড় কাৰাগাৰতে ৰখা হ'ব সেই 10জনৰ ভিতৰত 7জনক লৈ যোৱা হ'ব আৰু 3জনক ডিব্ৰুগড় কাৰাগাৰতে তেওঁলোকে আৰু কিছুদিন হয়তো থাকিব লাগিব অমৃতপাল সিং আৰু পাপলপ্ৰীত সিং আৰু ভৰিন্দৰ পাল সিঙৰ বিৰুদ্ধে নেশ্যনেল ছিকিউৰিটি এক্টৰ যি ধাৰা সেয়াও অব্যাহত ৰাখিব কিছুদিন তেওঁলোকৰ যিহেতু আৰু হয়তো তেওঁলোকৰ এক্সটেণ্ড কৰিব কিন্তু ইয়াৰ বিপৰীতে কিন্তু দেখা পোৱা গৈছে 7জনক লৈ এয়া চাওক পাঞ্জাৱ পুলিচৰ বৃহৎ দল ইতিমধ্যে ডিব্ৰুগড়ত আহি উপস্থিত হৈছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ স্যাৰ কুছ বলে স্যাৰ কুছ বলেংগে স্যাৰ এই দেখিছে পাঞ্জাৱ পুলিচৰ এটা বৃহৎ দল পুৱাৰে পৰা প্ৰায় 15 পৰা 20জনীয়া এটা দল ডিব্ৰুগড়ত আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে ডিব্ৰুগড় যোৱা দুদিন ধৰি যিহেতু বাহৰ পাতি আছে আৰু তেওঁলোক এই কাৰাগাৰৰ পৰা ডিব্ৰুগড় কাৰাগাৰৰ পৰা এই 7জনকৈ কাৰাবন্দীক স্থানান্তৰিত কৰিবৰ কাৰণে যিখিনি প্ৰক্ৰিয়া সেই ন্যায়িক প্ৰক্ৰিয়াখিনি আদালতত তেওঁলোকে কৰি আছে পুৱাৰে পৰা আমি যথেষ্ট তৎপৰ আমি দেখা পাইছোঁ এই আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে প্ৰায় 15-20জনীয়া এটা বৃহৎ দল পাঞ্জাৱ পুলিচৰ যিহেতু ডিব্ৰুগড়ত আহি উপস্থিত হৈছে আৰু তেওঁলোকে এই 7জনকৈ আমি যি 7জনৰ নাম ক'লোঁ দলিত সিং কালচি কুলৱন্ত সিং ঢালিৱালা গুৰমিত সিং বুকানৱালা হৰজিত সিং ভগৱন্ত সিং গুৰিন্দৰ পাল সিং এই 7জনক যিহেতু তেওঁলোকে আজিয়ে যদি ন্যায়িক যিখিনি প্ৰক্ৰিয়াখিনি যদি হয় তেতিয়া যদি সম্পূৰ্ণ হয় তেতিয়া হয়তো আজিয়ে তেওঁলোকক ডিব্ৰুগড়ৰ পৰা পাঞ্জাৱলৈ স্থানান্তৰিত কৰিব যিহেতু আপ চৰকাৰে এওঁলোকৰ বিৰুদ্ধে যিটো NSAৰ যিটো ধাৰা সেইটো আৰু এক্সটেণ্ড কৰিব যিহেতু বিচৰা নাই সেইবাবে এই 7জনক ক্ষেত্ৰত কিছু শিথিলতা আহিছে যাৰ বাবে তেওঁলোকক ইয়াৰ পৰা লৈ যাব কিন্তু ইয়াৰ বিপৰীতে কিন্তু তেওঁলোকৰ যিটো মূল যিজন নেতা অমৃতপাল সিং যিজন বৰ্তমান এগৰাকী সাংসদ তেওঁ কিন্তু এতিয়াও যিটো তেওঁ থাকিব লাগিব ডিব্ৰুগড় কাৰাগাৰতে তেওঁ থাকিব লাগিব তেওঁৰ বিৰুদ্ধে কিন্তু শিথিলতা অহা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা দেখা পোৱা গৈছে এই 7জন কাৰাবন্দীক লৈ যাবৰ বাবে যিখিনি প্ৰক্ৰিয়া কৰিব লাগে সেইখিনি প্ৰক্ৰিয়া পুৱাৰে পৰা হৈ আছে কাৰণ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখতে আছে জিলা ন্যায়িক দণ্ডাধীশৰ আদালত আৰু সেই আদালততে কামখিনি হৈ আছে আৰু হয়তো আজি দুপৰীয়াৰ ভাগতো হয়তো তেওঁলোকক যদি সাধাৰণ বিমানত নিবলগীয়া হয় তেতিয়াহ'লে হয়তো তেওঁ দুপৰীয়াৰ ভাগতে হয়তো তেওঁক লৈ যাব আৰু যদি বিশেষ বিমান নিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকৰ হয়তো সময়ৰ সাল সলনি হ'ব পাৰে গতিকে আমি ক'ব পাৰোঁ যোৱা দুটা বছৰে তেওঁলোকক যিহেতু এই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত যিহেতু বন্দী কৰি হৈ আছে আৰু ইয়াৰ মাজতে যিটো অমৃতপাল সিঙে যোৱা লোকসভা নিৰ্বাচন খেলি তেওঁ পাঞ্জাৱৰ পৰা তেওঁ এজন সাংসদ হিচাপেও নিৰ্বাচিত হৈছে তাৰপিছত তেওঁ শপত গ্ৰহণ কৰিবৰ বাবে এটা দিন তেওঁক লৈ যোৱা হৈছিল দিল্লীলৈ তাৰপিছতে সেই দিনাখনে তেওঁ পুনৰ ঘূৰাই আনি পিনে পুনৰ ডিব্ৰুগড় কাৰাগাৰত তেওঁক বন্দী কৰা ৰখা হৈছিল ভবা হৈছিল যে তেওঁ অমৃতপাল সিঙক MP হোৱাৰ পিছত তেখেতে হয়তো ৰেহাই পাব নেকি কিন্তু নহয় তেওঁ ৰেহাই পোৱা নাই এতিয়াও তেওঁ নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত এতিয়াও তেওঁ বন্দী হৈ আছে নিশ্চয়কৈ এইটো বৰ ডাঙৰ খবৰ আমি পুনৰ দৰ্শকসকলক জনাইছোঁ যে কোৱা হৈছিল অমৃতপাল সিঙক লগতে তেওঁৰ সহযোগীসকলক পাঞ্জাৱলৈ লৈ যোৱা হ'ব কিন্তু শেহতীয়া যিটো খবৰ দেৱজিৎ চুতীয়াই আমাক দিছে সেই খবৰটো অনুসৰি হৈছে 10গৰাকীকৈ কাৰাবন্দী যিহেতু ডিব্ৰুগড় কাৰাগাৰত আছে খালিস্তানী সমৰ্থক অমৃতপাল সিং যিগৰাকী খালিস্তানী আন্দোলনখনৰ মূল নেতা
সেই খালিস্তানী আন্দোলনৰ খালিস্তানী সংগ্ৰামখনৰ মূল নেতা অমৃতপাল সিঙক আজি লৈ যোৱা নহয়, তেওঁক ৰখা হ'ব। তেওঁৰ আৰু দুগৰাকী সতীৰ্থক ইয়াতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ বা ডিব্ৰুগড় জিলা কাৰাগাৰতে বন্দী কৰি ৰখা হ'ব। তাৰ বাহিৰে বাকী 7জনৰ বিৰুদ্ধে যি NSA-ৰ গোচৰ আছে, সেই NSA-ৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভগৱান সিং মানৰ চৰকাৰে। আৰু ভগৱান সিং মানৰ পাঞ্জাৱ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই পাঞ্জাৱ আৰক্ষীৰ এটা দল আজি ডিব্ৰুগড়ত আহি উপস্থিত হৈছে। আপোনালোকে দেখিবলৈ পাইছে পাঞ্জাৱ আৰক্ষীৰ সেই দলটোক, আৰু তেওঁলোকে সেই 7জন খালিস্তানী কাৰাবন্দীক লৈ যাব। কিন্তু তাৰ বিপৰীতে সাংসদ যিগৰাকী 2024 লোকসভা নিৰ্বাচনত খাদুৰ চাহিব সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল পাঞ্জাৱৰ, সেই খাদুৰ চাহিব সমষ্টিটোৰ সাংসদ এইগৰাকী অমৃতপাল সিং, যিগৰাকী খালিস্তানী সংগ্ৰামখনৰ মূল নেতা হিচাপে পৰিগণিত হয়, তেওঁ কাৰাগাৰতে থাকিব লাগিব, তেওঁ ডিব্ৰুগড়তে থাকিব লাগিব, তেওঁৰ দুগৰাকী সহযোগীও ডিব্ৰুগড়তে থাকিব লাগিব বুলি জানিব পৰা গৈছে।